নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছো আমাৰ অন্য এটা জব ইনফৰমেটিভ ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে পুনৰ এটা চৰকাৰী চাকৰিৰ নটিফিকেশ্যন লৈ আহিছো। যদি আপোনালোক এটা জবৰ বাবে আগ্ৰহী বা ইণ্টাৰেষ্টেড হয়, খুবেই এটা ভাল অপৰচুনিটি আপোনালোকৰ বাবে মুকলি হৈছে। পুনৰ আপোনালোকৰ বাবে ড্ৰাইভাৰ আৰু পিয়নৰ বাবে পদ খালী হৈছে। সকলো জিলাৰ কেণ্ডিডেটে ইয়াতে এপ্লাই কৰিব পাৰিব। আপোনালোকে নিজৰ জিলাতে ইয়াতে চাকৰি লাভ কৰিব পাৰিব। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আমি গোটেইখিনি ডিটেইলছ এই ভিডিঅ'টোৰ মাধ্যমেদি আপোনালোকৰ আগত আগবঢ়াইছো, যাতে আপোনালোকে এই পদসমূহৰ বাবে লাষ্ট ডেট শেষ হোৱাৰ আগতে এপ্লাই কৰিব পাৰে আৰু আপোনাৰ বন্ধুবৰ্গৰ মাজতো যাতে এই নটিফিকেশ্যনটো লাভ কৰিব পাৰে, তাৰ বাবে আপোনালোকে ভিডিঅ'টো তেওঁলোকৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যিসকলে আমাৰ চেনেলটোত প্ৰথমবাৰৰ বাবে ভিডিঅ' চাইছে, তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব ইনফৰমেটিভ ভিডিঅ'সমূহ নটিফিকেশ্যন প্ৰতিদিনে লাভ কৰি থাকিবলৈ। কাৰণ আমি এই চেনেলটোত এনেধৰণৰ ইনফৰমেটিভ ভিডিঅ'সমূহ আপলোড কৰোঁ। গতিকে আহক দেৰি নকৰি আমি পোষ্টসমূহৰ সকলোখিনি ডিটেইলছ জানি লওঁ। কেনেধৰণৰ কোৱালিফিকেশ্যন হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব, চিলেকশ্যন প্ৰচেছ কেনেধৰণৰ হ'ব আৰু লাষ্ট ডেট কেতিয়া, সকলোখিনি তথ্য আমি ইয়াতে আলোচনা কৰিম। যিহেতু আপোনালোকে ইয়াতে ড্ৰাইভাৰ আৰু অফিচ পিয়নৰ বাবে পদ দেখিবলৈ পাব। মিনিমাম আপোনালোকে 8 পাছ 10 পাছ এনেধৰণৰ পৰা এপ্লাই কৰিব পাৰিব। গতিকে আপোনালোকৰ বাবে খুবেই এটা ভাল সুযোগ মুকলি হৈছে। পদখিনি মুকলি কৰি দিছে ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচেছ অথৰিটি বঙাইগাঁৱৰ ফালৰ পৰা পদখিনি খালী কৰিছে। অৰ্গেনাইজেশ্যন হৈছে ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচেছ অথৰিটি বঙাইগাঁও। যদিও বঙাইগাঁৱৰ ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটিৰ ফালৰ পৰা পদখিনি খালী কৰিছে, তথাপিও আপোনালোকে অসমৰ যিকোনো ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু এই পদসমূহ আপোনালোকৰ বাবে আনৰিজাৰ্ভ কেটেগৰীত আছে। যিকোনো কেটেগৰী কেণ্ডিডেটে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু পোষ্ট নেমখিনি হৈছে ড্ৰাইভাৰ আৰু অফিচ পিয়ন। আৰু টোটেল পোষ্ট ইয়াতে দুটা মুকলি আছে, ড্ৰাইভাৰৰ বাবে এটা আৰু অফিচ পিয়নৰ বাবে এটা পদ খালী আছে। জব টাইপটো এতিয়া কণ্ট্ৰেকচুৱেল এটা জব আপোনালোকে লাভ কৰিব পাৰিব। আৰু এপ্লিকেশ্যন মোডটো আপোনালোকে অফলাইন যোগেৰে এপ্লাই কৰিব পাৰিব। ইয়াতে অনলাইন যোগেৰে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব। আপোনালোকে কোনটো এড্ৰেছত ফৰ্ম ছাবমিট কৰিব লাগিব সেইখিনি আমি আলোচনা কৰিছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু ইয়াতে আপোনালোকৰ লাষ্ট ডেটটো ৰখা হৈছে 11 জুন 2026। আপোনালোকে জুনৰ 11 তাৰিখ পৰ্যন্ত এপ্লাই কৰিব পাৰিব। যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে, তেনেহ'লে আপোনালোকে 11 জুনৰ আগত ইয়াৰ ফৰ্ম ছাবমিট কৰিলে আপোনালোক ইয়াৰ বাবে এলিজিবল হ'ব। আৰু জব লোকেশ্যনটো হৈছে বঙাইগাঁও, আছাম। আপোনালোকে জবটো বঙাইগাঁৱত যিহেতু মুকলি হৈছে, আপোনালোকে বঙাইগাঁৱতে জবটো লাভ কৰিব পাৰিব। আৰু যিকোনো ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু চিলেকশ্যন প্ৰচেছটো থাকিব স্কিল টেষ্ট। যিটো ড্ৰাইভাৰৰ পোষ্ট আছে তাতে আপোনালোকে স্কিল টেষ্ট দিব লাগিব বা ড্ৰাইভিং কৰিব লাগিব। আৰু যিটো অফিচ পিয়নৰ পোষ্ট আছে তাতে আপোনালোকে ভাইভা ভোকো দিব লাগিব। এনেধৰণৰ আপোনালোকৰ চিলেকশ্যন প্ৰচেছৰ মাজেৰে আপোনালোকে ইয়াতে চিলেক্ট হ'ব পাৰিব। ইয়াতে কোনো ধৰণৰ আপোনালোকে লিখিত পৰীক্ষা দিব নালাগে। খুবেই এটা ভাল ইয়াতে সুবিধাও আপোনালোকে লাভ কৰিব পাৰিব। কোনো ধৰণৰ লিখিত পৰীক্ষা নিদিয়াকৈ ইয়াতে ইণ্টাৰভিউৰ যোগেদি আপোনালোকে এই পদসমূহ লাভ কৰিব পাৰিব। আৰু ভেকেঞ্চিসমূহৰ ডিটেইলছ ভালদৰে দিয়া হৈছে। ড্ৰাইভাৰৰ বাবে পদটো কণ্ট্ৰেকচুৱেল পোষ্ট হয়। আৰু টোটেল পোষ্ট ইয়াতে এটা আছে আনৰিজাৰ্ভ কেটেগৰীত। ইয়াতে অপেন কেটেগৰীত পদটো খালী আছে। আপোনালোকে যিকোনো কেটেগৰীৰ কেণ্ডিডেট হ'লে ইয়াতে এপ্লাই কৰিব পাৰিব। চেলাৰী থাকিব আপোনালোকৰ 15,000 পাৰ মান্থ। এটা ফিক্স চেলাৰী আপোনালোকে ইয়াতে লাভ কৰিব পাৰিব। যিহেতু কণ্ট্ৰেকচুৱেল এটা পোষ্ট হয়, তাতে আপোনালোকে 15,000কৈ পাৰ মান্থ লাভ কৰিব পাৰিব। আৰু এই পোষ্টটোৰ বাবে আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন আপোনালোকে মেট্ৰিক পাছ বা SSLC পাছ কৰিলে এপ্লাই কৰিব পাৰিব। ইয়াৰ লগতে যিহেতু এইটো ড্ৰাইভাৰৰ পোষ্ট হয়, আপোনালোকৰ এখন ভেলিড প্ৰফেশ্যনেল ড্ৰাইভিং লাইচেঞ্চ ইয়াতে দৰকাৰ হ'ব। যদি আপোনালোকৰ এখন ড্ৰাইভিং লাইচেঞ্চ আছে আৰু যদি আপুনি মেট্ৰিক পাছ হয়, তেনেহ'লে আপোনালোকে এই পদটোৰ বাবে এপ্লাই কৰিব পাৰে। আৰু ইয়াৰ বাবে চিলেকশ্যন প্ৰচেছটো হৈছে ড্ৰাইভিং অৰ স্কিল টেষ্ট। তাতে আপোনালোকে স্কিল টেষ্ট দিব লাগিব। তাতে আপোনালোকে ড্ৰাইভিং কৰি দেখুৱাব লাগিব। তাতে 50% মাৰ্ক থাকিব। যিহেতু ড্ৰাইভিং বা স্কিল টেষ্ট আৰু ভাইভা ভোকৰ জৰিয়তে ইয়াতে চিলেকশ্যন প্ৰচেছটো হ'ব। দুইটাতে আপোনালোকৰ 50% মাৰ্কছ থাকিব। ভাইভা ভোকতো আপোনালোকৰ 50% মাৰ্কছ থাকিব। এনেদৰে আপোনালোকে চিলেক্ট কৰা হ'ব। ইয়াৰ পাছৰ পদটো হৈছে অফিচ পিয়নৰ বাবে। এই পদটো ইয়াতে কণ্ট্ৰেকচুৱেল পোষ্ট হয়। আৰু টোটেল পোষ্ট ইয়াতো এটা আছে, আনৰিজাৰ্ভ কেটেগৰীত আছে পদটো। যিকোনো কেটেগৰীৰ কেণ্ডিডেট ইয়াতে এলিজিবল হ'ব। আৰু চেলাৰীটো ইয়াতে 10,000 আপোনালোকে পাৰ মান্থ লাভ কৰিব পাৰিব। এটা ফিক্স চেলাৰী ইয়াতে ৰখা হৈছে। আপোনালোকে প্ৰতি মাহে 10,000কৈ অফিচ পিয়নৰ বাবে লাভ কৰিব পাৰিব। আৰু ইয়াৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন ৰখা হৈছে। মিনিমাম কোৱালিফিকেশ্যন ক্লাছ 8 পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। যদি আপোনালোকে মেট্ৰিক পাছ কৰা নাই, তেনেহ'লে ইয়াতে এলিজিবল বা আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াতে আপোনালোকে 8 পাছ কৰিলে মিনিমাম ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ পাছতে তেওঁলোকে কোৱা হৈছে যে যদি আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে বা তাতকৈও হায়াৰ কোৱালিফিকেশ্যন আপোনালোকৰ আছে, তেনেহ'লে আপোনালোকে ইয়াতে এলিজিবল নহ'ব। যিসকলে 8 পাছ কৰিছে আৰু আণ্ডাৰ 12 আছে, তেওঁলোকেহে ইয়াতে এলিজিবল বা তেওঁলোকেহে এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ বাবে আপোনালোকৰ চিলেকশ্যন প্ৰচেছ হৈছে ভাইভা ভোক। অনলি আপোনালোকৰ ভাইভা ভোকৰ যোগেদি আপোনালোকে ইয়াতে এলিজিবল হ'ব বা আপোনালোকক চিলেক্ট কৰা হ'ব।
যদি আপোনালোকে ইয়াতে এপ্লাই কৰে তেনেহলে আপোনালোকে ভাইভা পোক দিলে তাতে আপোনালোকৰ মেৰিট লিষ্টত নাম আহিব বা আপোনালোকে তাতে সিলেক্ট হ'ব পাৰিব আৰু এডুকেশ্যন কোৱালিফিকেশ্যনখিনি আকৌ দিয়া হৈছে ড্ৰাইভাৰ বাবে SSLC পাছ বা 10 পাছ তাৰ পাছত আপোনালোকৰ এখন প্ৰফেচনেল ড্ৰাইভিং লাইসেন্স লাগিব আৰু অফিচ পিয়নৰ বাবে ক্লাছ 8 পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু এজ লিমিটখিনি ইয়াতে দিয়া হৈছে মিনিমাম এজ 18 ইয়াৰ্স 18 বছৰ যাৰ হৈছে তেওঁলোক ইয়াতে এলিজিবল হ'ব আৰু মেক্সিমাম 40 ইয়াৰ্স লৈকে দিয়া হৈছে 40 বছৰ পৰ্যন্ত আপোনালোকে ইয়াতে এপ্লাই কৰি থাকিব পাৰিব আৰু ইয়াতে ৰিলেক্সেশন লাভ কৰিব পাৰিব যিসকল ৰিজাৰ্ভ ক্যাটাগৰী ক্যান্ডিডেটে এপ্লাই কৰে ইয়াতে যেটো আসাম গভৰ্ণমেন্টৰ ৰুল অনুসৰি আপোনালোকে ৰিলেক্সেশন ইয়াতে লাভ কৰিব পাৰিব যিখিনি OBC ক্যান্ডিডেট আছে তেওঁলোকে 3 বছৰৰ ৰিলেক্সেশন লাভ কৰিব পাৰিব SC ST সকলে 5 বছৰ আৰু PWBD ক্যান্ডিডেটে 10 বছৰ পৰ্যন্ত ইয়াতে ৰিলেক্সেশন লাভ কৰিব পাৰিব ইয়াৰ পাছতে তেওঁলোকৰ আন এলিজিবিলিটি খিনি দিয়া হৈছে আপোনালোক এজন ইণ্ডিয়ান সিটিজেন হ'ব লাগিব আৰু আপোনালোকৰ আসামৰ যেটো লোকেল ল্যাঙ্গুৱেজ আছে তাৰ ওপৰত আপোনালোকৰ প্ৰফিচিয়েন্সি বা নলেজ থাকিব লাগিব আৰু আপোনালোকৰ এমপ্লয়মেন্ট এক্সচেঞ্জত ৰেজিষ্ট্ৰেচন কৰা থাকিব লাগিব যেটো আপোনালোকৰ এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ড আছে হেতু ভ্যালিড হ'ব লাগিব তেতিয়াহে আপোনালোক ইয়াতে এলিজিবল হ'ব আৰু যদি আপোনালোক অলৰেডি এজন গভৰ্ণমেন্ট এমপ্লয় হয় তেনেহলে আপোনালোকৰ তাত NOC দৰকাৰ হ'ব এইখিনি আসলে ডিটেইলস আৰু এডিশনাল ৰিকুৱাৰমেন্ট ফৰ ড্ৰাইভাৰ পোষ্টৰ বাবে আৰু এডিশনাল আপোনালোকৰ ইয়াতে ৰিকুৱাৰমেন্টৰ কথা কোৱা হৈছে আপোনালোকৰ যিখন ড্ৰাইভিং লাইসেন্স থাকিব সেইখন আপোনালোকৰ এট লিষ্ট 3 ইয়াৰ্স ওল্ড থাকিব লাগিব 3 ইয়াৰ্স ড্ৰাইভিং লাইসেন্সখন আপোনালোকৰ উলিওৱা 3 ইয়াৰ্স হ'ব লাগিব তেতিয়াহে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব আৰু সেই ড্ৰাইভিং লাইসেন্সখন প্ৰফেচনেল হ'ব লাগিব LMV 4 হুইলাৰ ভেহিকলছৰ বাবে আৰু হাউ টু এপ্লাই ক্ষেত্ৰত দিয়া হৈছে ইয়াতে আপোনালোকে যেহেতু অফলাইন যোগেৰে এপ্লাই কৰিব পাৰিব এলিজিবল সকলে আপোনালোকে এপ্লিকেশনখন যিখন ষ্টেণ্ডাৰ্ড ফৰ্ম থাকে সেইখন পাবলিশড ইন পাৰ্ট 9 অফ দা আসাম গেজেট সেইখন আপোনালোকে ফৰ্ম ইয়াতে ফিল আপ কৰিব লাগিব দা সেক্ৰেটাৰী ডিস্ট্ৰিক্ট লিগেল সাৰ্ভিস অথৰিটি DLSA বঙাইগাঁও এটো ডিস্ট্ৰিক্টত আপোনালোকে ফৰ্মখন সাবমিট কৰিব লাগিব সাবমিশন ইনস্ট্ৰাকচন দিয়া হৈছে দা এপ্লিকেশন এনভলপ should be superscribed as application for the post of driver or application for the post of office peon আৰু আপোনালোকৰ তাত মোবাইল নাম্বাৰ আৰু WhatsApp নাম্বাৰ বা ইমেইল আইডি তাতে মেনশন কৰিব লাগিব আৰু আপোনালোকৰ অফিস অফ দা ডিস্ট্ৰিক্ট লিগেল সাৰ্ভিসেস অথৰিটি ফাৰ্ষ্ট ফ্লোৰ ডিস্ট্ৰিক্ট জুডিশিয়েল কোৰ্ট বিল্ডিং বঙাইগাঁও আসাম এটো ডিস্ট্ৰিক্টত এই ডকুমেন্টস খিনি আপোনালোকে পঠালে হ'ব আৰু আপোনালোকৰ ৰিকোয়াৰ্ড ডকুমেন্টস খিনি দিয়া হৈছে এখন আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশনৰ বাবে আপোনালোকৰ সাৰ্টিফিকেটস তাতে পঠাব লাগিব এজ প্ৰুফৰ বাবে সাৰ্টিফিকেট পঠাব লাগিব আৰু এমপ্লয়মেন্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেচন যিখন সাৰ্টিফিকেট আছে সেইখন তাতে লগত আপোনালোকে দিব লাগিব আৰু দুখন ৰিসেন্ট পাসপোৰ্ট সাইজ ফটো কালাৰিং ফটো হ'ব লাগিব তাতে আপোনালোকে দিব লাগিব আৰু ভ্যালিড পাৰ্সোনেল ড্ৰাইভিং লাইসেন্স যিসকলে ড্ৰাইভাৰ পোষ্টৰ বাবে এপ্লাই কৰে ড্ৰাইভিং লাইসেন্সখন লগত লাগিব আৰু NOC যদি আপোনালোক এজন এমপ্লয় আছিল তেনেহলে আপোনালোকৰ তাতে NOC দৰকাৰ হ'ব আৰু ইম্পৰ্টেন্ট ডেটছৰ কথা দিয়া হৈছে আপোনালোকৰ 22 মেৰ পৰা ইয়াতে এপ্লাই ষ্টাৰ্ট হৈ গৈছে আৰু লাষ্ট ডেটটো 11 জুন পৰ্যন্ত আপোনালোকে এপ্লাই কৰি দিব পাৰিব 11 জুনৰ ভিতৰত যদি আপোনালোকে এপ্লিকেশন ফৰ্মখন সাবমিট কৰে তেনেহলে আপোনালোক ইয়াতে এলিজিবল হ'ব পাৰে ভিডিওটো মানে আসলে যদি ভিডিওটো ভাল লাগে তাতে লাইক কৰিবলৈ নাপাহৰিব চেনেলটো প্ৰথমবাৰৰ বাবে হলে চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে আপোনাৰ বন্ধুবৰ্গৰ মাজত ভিডিওটো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব তেওঁলোকে যাতে এই পদসমূহৰ বাবে এপ্লাই কৰিব পাৰে ভিডিওটো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ